হাই গাইজ, আজি এটা চাবলৈ পাই আছে মোৰ ফলোৱাৰ্ছ যিকেইটা মোৰ মৰমৰ ফলোৱাৰ্ছ আৰু মোৰ ভিডিঅ' যোনে যোনে চাই পেলাই শ্বেয়াৰ কৰে সিহঁতৰ কাৰণে আজি ইনাম আছে। একটা শ্বেয়াৰত টকা 100কে ইনাম পাব আৰু যিমান শ্বেয়াৰ কৰা থাকিব তাৰ বিনিময়ত প্ৰতিটো শ্বেয়াৰৰ বিনিময়ত টকা 100কে দিম। গতিকে গাইজ মোৰ লগত থাকক, আহক যাওঁ চাওঁ মোৰ ভিডিঅ' কেইটা কোনে কোনে চাই কোনে কোনে শ্বেয়াৰ কৰে গাইজ। গতিকে আপোনালোকে চাবলৈ পাইছে ইয়াত অডিয়েঞ্চ বহুত আছে। এতিয়া নহয় মোৰ ভিডিঅ' মোৰ ফলোৱাৰ্ছ কোনোবা আছে নেকি ইয়াত? এইফালে এইফালে চোৱা, এইফালে 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 কৰে মোক কেইজন মোৰ ফলোৱাৰ্ছ হয় আপুনি মোক দেখাব লাগিব। মোৰ ফলোৱাৰ্ছ যদি আপুনি হয় আৰু মোৰ ভিডিঅ'টো যদি আপুনি শ্বেয়াৰ কৰি থাকে, শুনক পইচা লৈ আহিছো, প্ৰতিটো শ্বেয়াৰৰ বিনিময় 100 টকাকে দিম। মোক এতিয়া আধা ঘণ্টা আগত শ্বেয়াৰ কৰিলে নহ'ব। যদি এতিয়া আপুনি মোৰ ভিডিঅ' শ্বেয়াৰ কৰি থাকে তেতিয়া দেখাব পাৰে আৰু পইচা লৈ যাওক। যিমান শ্বেয়াৰ কৰা থাকিব ইমান পইচা পাব। আহক আহক, একদম এইটো মই অফাৰ লৈ আহিছো, পইচা পুৰা খালী কৰি দিয়ক, পুৰা পইচা দিম। নাই মোৰ যেহেতু মোৰ মৰমৰ যেকেইটা ফলোৱাৰ্ছ অফাৰ আজি ধামাকা 10,000 কি 20,000 লিখে দিম আজি। খালি শ্বেয়াৰ দেখাব লাগে কেইটা আছে। আধা ঘন্টা আগত হলে নহব, আপুনি দেখাওক খালি আপোনাৰ প্ৰফাইলত যাওকচোন। আপোনাৰ মোক যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰে যে আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰে নেকি নিজৰ দেখাওক। লাইক নহয় লাইক নহয়। গতিকে গাইজ পাই গৈছো এটা, এয়া মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত এৰিছে। দাদা আপোনাৰ নামটো ক'ব নেকি? দেৱৰাজ মিৰ্জা। দেৱৰাজ মিৰ্জা। কেতিয়া আপুনি এটাই শ্বেয়াৰ কৰিলে না? গতিকে এনেকুৱা অফাৰ আৰু বেলেগে দিয়ে জানো? নিদিয়ে না? গতিকে আপুনি যদি আজি 10টা শ্বেয়াৰ কৰি থকা হলে কিমান পালেহেঁতেন? 1,000। যদি 50টা শ্বেয়াৰ কৰা হলে হয় না নাই? এনেকুৱা অফাৰ নিদিয়েতো। গতিকে গাইজ মই পাই গৈছো আমাৰ বন্ধু এজনক। গতিকে লওক মোৰ তৰফৰ পৰা এটাই আছে, যদি আৰু ওলাই দেখাব পাৰে, যদি আৰু দেখাব পাৰে মই কৈছো নহয় 20টা কি 50টা থাকিলে 5,000 দিম। যিমান শ্বেয়াৰ দেখাব পাৰে আজি টকাৰ অফাৰ। আপোনাক পাই পেলাই কেনেকুৱা লাগিলে বাৰু? ভাল লাগিছে। ভাল লাগিছে। ৰাইজক কিবা ক'ব নেকি, মোৰ ফলোৱাৰ্ছক কিবা ক'ব নেকি? হয়, ৰাইজক এইটো কলো হয়, যিদৰে মই আজি শ্বেয়াৰ কৰাৰ কাৰণে পাইছো আপোনালোকক কৰক। আগলৈ যদি কিবা যদি বনাব তাহলে আপোনালোকৰো সুবিধা হ'ব।